কেৱল প্ৰযত্ন কৰিম। কিয়নো প্ৰভু ভগৱন্তে এই গোবৰ্ধন লীলা কৰিব লগা হ'ল, তাৰ অন্তৰালতনো কি আছে? এই গোটেই কথাখিনি নিশ্চয় আমি জানিব লাগিব। এইকাৰণে জানিব লাগিব যে কৃষ্ণই মথুৰাত জন্মগ্ৰহণ কৰি বা মথুৰাত আবিৰ্ভাৱ হৈ তেওঁ লীলা আৰম্ভ কৰিলে ক'ত? গোকুলত, বৃন্দাবনত। আৰু লীলা আৰম্ভ কৰিবলৈ গৈ যিমানবিলাক তেওঁ লীলা কৰিলে, প্ৰতিটো দিনেই, প্ৰতিটো ক্ষণেই, প্ৰতিটো খোজতেই কেৱল তেওঁ লীলাই কৰি গৈ আছে। আৰু এই লীলাৰ অন্তৰালত কিবা নহয় কিবা এটা নিশ্চয় ৰহস্য আছে। ইতিমধ্যে যিমানবিলাক লীলা কৰিলে গোবৰ্ধন লীলাৰ আগতে, সেই সমস্ত লীলাৰ কথা জগতে বুজি পাইছে, তাৰ সুবাদো পাইছে। আজি গোবৰ্ধন লীলা কৰিবলৈ যাওঁতে এতিয়া তেওঁ কিয় এই লীলাটো আৰম্ভ কৰিলে, ইয়াৰ অন্তৰালতনো কি আছে? ইয়াৰ আগতে ব্ৰহ্মাক পৰিচয়টো দিয়াই দিলে যে আচলতে কৃষ্ণ কোন, বসুদেৱৰ পুত্ৰ, নন্দৰ পুত্ৰ হয় নে নহয়, নে আন কোনোবা। আৰু এতিয়া ইন্দ্ৰৰ পাল পৰিছে। এতিয়া ইন্দ্ৰকো জনাই দিব বিচাৰিছে যে মই আচলতে মনুষ্য হয় নে নহয়। যদিও তেওঁ যি মুহূৰ্ততে কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত আবিৰ্ভাৱ হৈছিল, অৱস্থান লৈছিল, সেইখিনি সময়তে সমস্ত ব্ৰহ্মা আদি কৰি দেৱতাসকলে সমস্তই আহি স্বয়ং প্ৰভু ভগৱন্তক বাস কৰিছে বুলি, দৈৱকীৰ গৰ্ভতেই অৱস্থান কৰিছে বুলি তুতি কৰি গৈছে। আৰু জন্মৰ ক্ষণতো সমস্ত দেৱতাই, সমস্ত তিনি জগতে তেওঁক মহা তুতি কৰিছে, মহা আয়োজনেৰে তেওঁক স্বাগতম কৰিছে। গতিকে এইসকলেতো এইজন যে কৃষ্ণ নহয় অন্য কোনোবাহে, বা ভগৱন্ত নহয় অন্য কোনোবাহে, এনেকুৱা ধাৰণা কেতিয়াও আহিব নালাগে। এইজন হৈছে স্বয়ং প্ৰভু ভগৱন্ত, জগতৰ ঈশ্বৰ, এই জ্ঞানটো আছে। কিন্তু মায়া সংসাৰত লীলা কৰিবলৈ আহোঁতে সময় সাপেক্ষে সমস্তৰে জ্ঞান বুদ্ধি তেওঁ ভ্ৰষ্ট কৰি দিয়ে। এইকাৰণে দিয়ে সেই জ্ঞান বুদ্ধি ভ্ৰষ্টৰ জৰিয়তে তেওঁ এটা লীলা কৰিব। লীলাৰ জৰিয়তে জগতক তেওঁ দেখুৱাই দিব আচলতে কোন। এতিয়া বাপুতি সাহোন কালৰ পৰাই বুলি ক'লেও ভুল নহয়। গোকুলবাসীয়ে গোবৰ্ধনক পূজা, গোবৰ্ধন পাহাৰত ইন্দ্ৰ দেৱতাক পূজা কৰি অহাটো চিৰাচৰিত এটা নীতি। আৰু কৃষ্ণই 7 বছৰ বয়সতে তেওঁ প্ৰথমবাৰ বাধা দিলে যে গোবৰ্ধন পূজা কৰিব নালাগে, গোবৰ্ধনত ইন্দ্ৰক পূজা কৰিব নালাগে। কিন্তু এই গোবৰ্ধন নামৰ পাহাৰটোত এটা দেৱতা আছে, যিটো দেৱতাৰ নামেৰে গোবৰ্ধনৰ নামাকৰণ হৈছে, পাহাৰটো নামাকৰণ হৈছে। গতিকে পাহাৰটোক দেৱতা জ্ঞান কৰি সেই পাহাৰটোৰ পৰাই যিহেতু গোকুলবাসীৰ সমস্ত ঐশ্বৰ্য বিভূতি ধন সম্পদ জীৱন জীৱিকাৰ সমস্ত ব্যৱস্থা আছে, গতিকে গোবৰ্ধন দেৱতাইহে আমাক ৰক্ষা কৰিব পাৰে। ইন্দ্ৰই ওপৰে ওপৰে পূজা খাই আছে, গতিকে ইন্দ্ৰক পূজা কৰিব নালাগে। ইয়াৰ অৰ্থ এটাই যে ইন্দ্ৰৰ লগত তেওঁৰ এটা যোগাযোগ হ'ব লাগিব, পৰিচয় হ'ব লাগিব। বাপুতি সাহোন কালৰে পৰাই, সৃষ্টিৰ আৰম্ভণিৰ পৰাই ইন্দ্ৰৰ লগত যে ভগৱন্ত কৃষ্ণৰ কি সম্বন্ধ, এই সম্বন্ধটো দাপৰূপ হ'ব লাগিব। সত্য যুগত ইন্দ্ৰ আৰু ভগৱন্তৰ মাজত এটা বিষয় সম্বন্ধ গঢ়ি উঠিছিল। এই কথাটোতো আপোনাক সবে জানেই। যেতিয়াই বলিক চলনা কৰিবলৈ আহি পৰম প্ৰভু ভগৱন্তই অদিতিৰ গৰ্ভত কশ্যপৰ পুত্ৰ বা অদিতিৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিলে, সেই তেতিয়াই দেৱতাৰ এক ৰূপ দেৱলোকৰ লগত তেওঁৰ সম্বন্ধটো গঢ়ি উঠিছিল। ইন্দ্ৰ হৈছে জ্যেষ্ঠ আৰু একেবাৰে কনিষ্ঠ ৰূপত আহিল কোন? বামন। গতিকে বলিক চলনা কৰাৰ পিছত স্বৰ্গ ৰাজ্য যেতিয়া ঘূৰাই দিয়াৰ পিছত ইন্দ্ৰই তেওঁক কৈছিল যে আপুনি জগতৰ ঈশ্বৰ যেতিয়া
আপোনাৰে সম্পদ যেতিয়া সমস্তবিলাক, মই এই স্বৰ্গৰ ৰাজ্যত মই আৰু ৰজা হ'ব নিবিচাৰোঁ, আপুনি ৰজা হওক। তেতিয়া স্বয়ং প্ৰভু ভগৱন্তে ব্ৰাহ্মণে তেওঁক বিষয় সম্বন্ধীয় ব্যৱস্থাৰ মাজেৰে পৰিচয় দিছিল যে তুমি মোৰ জ্যেষ্ঠ ভাতৃ, একে মাতৃৰ আমি সন্তান, তুমি হ'লা জ্যেষ্ঠ, মই হ'লো কনিষ্ঠ। গতিকে জ্যেষ্ঠজন থকাৰ সময়ত কনিষ্ঠজনে কেতিয়াও সিংহাসনত আৰোহণ কৰিব নোৱাৰে। গতিকে এই সমস্ত সম্পদত আপোনাৰ অধিকাৰ, আপুনি স্বৰ্গৰ ৰাজ্য বা তিনি তৈলকৰ ৰজা হওক। আৰু তেতিয়াই অতি সন্তুষ্ট হৈ ইন্দ্ৰই তেওঁক নিৰ্দেশ দিছিল, আদেশ দিছিল এই বুলি, যদি তুমি মোক জ্যেষ্ঠ দাদা বুলি মানিছা, তেতিয়াহ'লে মোৰ প্ৰতিটো আজ্ঞা তুমি পালন কৰিব লাগিব। মোৰ প্ৰতিটো আজ্ঞা পালন কৰিব নালাগে, কিন্তু এটা মাত্ৰ আজ্ঞা তুমি পালন কৰিব লাগিব। সেই আজ্ঞা অনুসৰি তুমি স্বৰ্গৰ ৰাজ্যৰ যুৱৰাজ হ'ব লাগিব। মই যদি ৰজা, তুমি যুৱৰাজ হ'ব লাগিব, আৰু আমি দুয়োজনেই স্বৰ্গ ৰাজ্যৰ আমি শাসন কৰিব লাগিব। আৰু ভাতৃৰ আদেশ বা ৰজাৰ আদেশ বা যেনেকেই নহওক, সেই সম্বন্ধটো ৰাখি তেতিয়াই প্ৰভু ভগৱন্তে বামনে স্বীকাৰ কৰি লৈছিল। আৰু আজি দাপৰত তেওঁ আজি নৰৰূপে অৱতাৰ ধাৰণ কৰি তেওঁ এটা লীলা মানে কৰিবলৈ যাওঁতে এতিয়া ইন্দ্ৰৰ লগত তেওঁৰ সম্বন্ধ থাকিব লাগিব। তেওঁ যিমানবিলাক অলৌকিক লীলা কৰি গৈ আছে, তাৰ মাজেৰে এটাই তেওঁ তত্ত্ব জগতত দেখুৱাই আছে যে মই মনুষ্যৰ ৰূপ লৈও মই অজস্ৰ সম্পদৰ যদি মই অধিকাৰী হ'ব নোৱাৰোঁ, অজস্ৰ ক্ষমতাৰ অধিকাৰী হ'ব নোৱাৰোঁ, বল বীৰ্য বুদ্ধি বৃত্তিৰ যদি মই অধিকাৰী হ'ব নোৱাৰোঁ, তেতিয়াহ'লে মই লৌকিকভাৱে হওক, আধ্যাত্মিকভাৱে হওক, পাৰমাৰ্থিকভাৱে হওক, মই জগতক কেতিয়াও শাসন কৰিব নোৱাৰোঁ। গতিকে আজি এই অনুসৰি কৃষ্ণই প্ৰতিটো লীলাৰ মাজেৰে তেওঁ কেৱল পৌৰাণিক বা পুৰণিকলীয়া সম্বন্ধৰ আঁত ধৰিয়ে হওক, এতিয়া তেওঁ ইন্দ্ৰৰ লগত এটা সম্বন্ধ ৰাখিছে, আৰু পুৰণা যি হিচাপ নিকাচ, সেই হিচাপ নিকাচৰ এটা ব্যৱস্থালৈকে আনি আছে। গতিকে ইয়াৰ পিছত যেতিয়া গোবৰ্ধন লীলাৰ সমাপ্তিৰ পিছত প্ৰমাণ ওলাব ইন্দ্ৰই কৃষ্ণক কেনেকৈ শুশ্ৰূষা কৰিবলৈ বাধ্য হ'ব। ইন্দ্ৰই স্বৰ্গ ৰাজ্য কৃষ্ণক দিবৰ কাৰণে তেওঁ নিজে নিজে বাধ্য হ'ব লাগিব। স্বৰ্গৰ পৰা কামধেনুক মাতি আনি এই কামধেনুৰ দুগ্ধৰে তেওঁ অভিষেক কৰাই স্বৰ্গৰ আধা ৰাজ্য, আধা অংশ, আধা সম্পদ কৃষ্ণক, বসুদেৱ পুত্ৰ বা নন্দৰ পুত্ৰ কৃষ্ণক তেওঁ সমৰ্পণ কৰিবলৈ বাধ্য হ'ব। আৰু এই সম্পদটো প্ৰভু ভগৱন্তকতো প্ৰয়োজন নাই, কিন্তু লৌকিক দৃষ্টিত তেওঁৰ যে অজস্ৰ সম্পদৰ স্বৰ্গৰো যে তেওঁ অধিকাৰী হ'ব পাৰিছে, তাৰ প্ৰমাণটোতো জগতক দিব লাগিব। এই কাৰণে আজি এই মহালীলা আৰম্ভ কৰিছে। বাৰু যি কি নহওক, এতিয়া পদত উল্লেখ কৰিছে যে যেতিয়াই ইন্দ্ৰ মোহিত হৈ আছে, নন্দপুত্ৰ আচলতে কোন তেওঁ পাহৰি গৈছে, আৰু নন্দপুত্ৰ কৃষ্ণৰ নিৰ্দেশ মতে বা আঁচনি মতে ইমান দিনে পাই অহা গোকুলবাসীৰ পূজা তেওঁ আজি বঞ্চিত হৈ গ'ল। যাৰ কাৰণত এতিয়া কৃষ্ণকতো তেওঁ কোনো কাৰণতে প্ৰতিশোধ ল'ব নোৱাৰে, কাৰণ কৃষ্ণই এটা সৰু ল'ৰা, বাচ্চা ল'ৰা, 7 বছৰীয়া ল'ৰা। কোনোবা জনক যেনিবা ক'লেই জ্যেষ্ঠসকলক এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, কিন্তু কৰিলে কোনে? এই জ্যেষ্ঠসকলে সৰু ল'ৰাটোৰ কথা শুনি গোবৰ্ধনক পূজা দিয়াৰ চলেৰে ইন্দ্ৰক বঞ্চিত কৰিলে। যাৰ কাৰণত এই গোকুলবাসীক প্ৰাণে মৰাৰ এক ভাবুকি প্ৰদানৰ জৰিয়তে এক উচিত শিক্ষা প্ৰদান কৰি এইবাৰে যি গোবৰ্ধনক পূজা কৰিলা, ইয়াৰ পিছত যেন কোনো দিন আৰু গোবৰ্ধনৰ নাম ল'ব নোৱাৰা, ইন্দ্ৰক পূজা কৰিব লাগিব, মোক পূজা কৰিব লাগিব, এনেকুৱা এটা মহা শিক্ষা দিবৰ কাৰণে ইন্দ্ৰই
এক আঁচনি যুগুত কৰি তেওঁ মেঘগণক যেতিয়া নিৰ্দেশনা দিলে, সমস্ত দেৱগণক যেতিয়া নিৰ্দেশনা দিলে, ৰজাৰ আজ্ঞা অনুসৰি বৰ্ষণৰ জৰিয়তে, বৃষ্টিৰ জৰিয়তে, মহা প্লাৱনৰ জৰিয়তে সমস্ত ব্ৰজ আপোনাৰ গোকুলবাসীক মহাশিক্ষা প্ৰদান কৰিবৰ কাৰণে এক বৃষ্টিপাত অহৰহভাৱে আৰম্ভ কৰি দিলে। পদত বিষয়টো আলোচনা কৰিছে এনেকৈ যে ইমান ঢৌ ধুমুহাৰ মাজেৰে গোটেই গোকুলবাসীক অন্ধকাৰময় এটা পৰিৱেশৰ মাজেৰে ঠেলি দিছে। কোনো লোকেই সেই ঢৌ ধুমুহাৰ মাজত অকণমানো স্বস্তিৰ নিশ্বাস পেলাব পৰা পৰিৱেশ নাইকিয়া হৈ গ'ল। খাল বাম একাকাৰ হৈ গ'ল। এতিয়া এনেকুৱা এক দুৰ্যোগৰ মাজেৰে এতিয়া গোকুলবাসীৰ প্ৰতিটো জীৱই কেনেকৈ পৰিত্ৰাণ পাব, তাৰ কাৰণে এতিয়া হাহাকাৰ লাগিছে। আজি এই ভয়ংকৰ বৰ্ণনাটো দিছে। চাওক গুৰুসকল, 1 মাহ 1 বছৰ লাগে বৰষুণ মানে প্ৰখৰ মানে ৰ'দ দি থাকক, ক'ব লগা নাই। কিন্তু এদিন যদি ধাৰাসাৰ বৃষ্টিপাত মাত্ৰ 3 ঘণ্টাৰ কাৰণে দিয়ে, 4 ঘণ্টাৰ কাৰণে দিয়ে, তেতিয়াহ'লে কেনেকৈ এটা অৱস্থা হৈ যায় আমি প্ৰত্যক্ষ প্ৰমাণ পাইছোঁ। 7 দিন 7 ৰাতি একেৰাহে বৃষ্টিপাত হৈ থকাৰ এই মহা দুৰ্যোগৰ সময়ত কি হ'ব নোৱাৰে। আজি গোকুলবাসীৰ অন্তৰত এনেকুৱা এক ভয় শংকা জাগৰণ দিছে। আহক এই জীৱবিলাকে এতিয়া পৰিত্ৰাণৰ কাৰণে কি উপায় চিন্তা কৰে। পদত নিশ্চয় বিষয়খিনি আলোচনা হ'ব। আমি পদৰ মাজলৈকে উভতি যাম। কৃষ্ণ জয় কৃষ্ণ। অৰম শিলা সম্পাদিছি বৰ বায়ুৰ আন্দোলন নমনিৰ শিৰণুকু নিৰমাত পৰম বিহল ভাব ভৈৰৱ শ্ৰদ্ধেনু পীৰিলে কহিতে তৰ তৰিকা অরামখিলা বৃষ্টি পরই সিন্দই হারমুর ঘর পেটর তলত দাম্বু করিক অরাম সকুজ পাই নমাই মাধ কম্বিত স্বভাবে মাধবর হিমপগ ধেনু অরাম গোকুলর পকুরদে হিউ গুণ জানৈ ৰক্ষা কৰম তাকি বিনে হাম্বাৰাব কৰি যুথে ধেৰু কৃষ্ণ এক ভয়ংকৰ শিলাবৃষ্টিৰ বৰ্ণনা ভাগৱতে প্ৰদান কৰিছে। যে ভয়ংকৰ ভয়ংকৰ শিলবিলাক বৰ্ষণ হ'বলৈ আৰম্ভ কৰিছে। ধুমুহাই যেনেকৈ সমস্ত গছ বিৰিখক
এনেকুৱা এক কাবু কৰিবলৈ ৰূপ ধাৰণ কৰিছে আৰু সমস্ত জীৱ জগত ত্ৰস্তমান হৈ আছে। সমস্ত লোকেতো নিজৰ নিজৰ গৃহত সোমাই থকাৰ বাহিৰে মাতবোল দিব পৰা কোনো এটা অৱস্থাই নাইকিয়া হৈ গৈছে। কেৱল আঁতৰত প্ৰাণৰ মমতাত নিজক নিজে পৰিত্ৰাণৰ কাৰণে কিবা এটা উপায় বিচাৰি আছে। মনুষ্যসকলেতো গৃহত সোমাই আছে প্ৰাণৰ ভয়ত, কিন্তু পশুকুলে কি কৰিব? পশুকুলেতো গৃহত সোমাই থকাৰ অৱস্থা নাই, তেওঁলোকেতো আকাশৰ তলতেই থাকিব লাগিব। তাৰোপৰি যিবিলাক গৰু গাই, তেওঁলোকৰ সৰু সৰু যিবিলাক সন্তান পোৱালীবিলাক, এতিয়া ডাঙৰবিলাকেই থকাৰ কোনো বা নিৰাপত্তাৰ কোনো নিশ্চয়তা নাই। এতিয়া সৰু সৰুবিলাকৰ নিশ্চয়তা কিন্তু তেওঁলোকে বিচাৰি পায়। কেনেকৈ পায়? মাক বাপেক যেতিয়া থাকিব, মাকৰ বাপেকৰ আশ্ৰয়তেই তেওঁলোকে জগতৰ কথা পাহৰি যায়। আজি এই গৰুবিলাকে নিজেতো ত্ৰস্তমান হৈ আছে, কিন্তু তেওঁলোকৰ পৰিয়ালবিলাক, তেওঁলোকৰ সৰু সৰু পোৱালীবিলাকে মাতৃৰ পেটৰ তলতে লুকাই থাকি বাহিৰৰ ঢৌ ধুমুহাৰ পৰা ৰক্ষা পাবৰ কাৰণে চিন্তা কৰিছে আৰু নিজৰ পোৱালীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিজৰে সৰ্বস্ব ত্যাগ কৰিবৰ কাৰণে যিটো জীৱ জগতৰ এটা স্বাভাৱিক যি এটা ধৰ্ম, সেই ধৰ্মটো এতিয়া ৰক্ষা কৰিছে। তাৰপিছত যেন গৰু গাইবিলাকে বা সেই পশুপন্যবিলাকে নিজেও চিন্তা কৰিবলৈ বাধ্য হৈছে যে আমি আমাৰ সন্তানসকলক পেটৰ তলতে সকলো সময়লৈকে ৰক্ষা কৰিব নোৱাৰিম। তাৰপিছতে তেওঁলোকে আপোনা আপুনি নিৰাপত্তা বিচাৰে আগুৱাই গৈ আছে ক'লৈ? ঢৌ ধুমুহাৰ মাজেৰে কৃষ্ণক ধ্যান কৰি কৃষ্ণৰ ওচৰলৈকে তেওঁলোকে আগবাঢ়ি গৈ আছে। তাকে এতিয়া ভাগৱতে কৈছে যে সমস্ত নৰসকল গোকুলবাসীয়ে পৰিত্ৰাণৰ কাৰণে সেই সময়ত উপায় চিন্তা কৰিব পৰা নাছিল যে কোনে আমাক ৰক্ষা কৰিব। কিন্তু আজি পশু জাতি হৈ, গো জাতিয়ে হৈ তেওঁলোকে নিৰাপদ আশ্ৰয় ৰূপত কৃষ্ণৰ নাম তেওঁলোকে স্মৰণ কৰিব পাৰিছে, কৃষ্ণক তেওঁলোকে ধ্যান কৰিছে। আৰু কৃষ্ণ নাম লোৱাৰ লগে লগেই, কৃষ্ণক ধ্যান কৰাৰ লগে লগেই কৃষ্ণৰ ফাললৈ যেতিয়া তেওঁলোকে খোজকাঢ়ি গৈ আছে কৃষ্ণৰ ওচৰত নিৰাপত্তা বিচাৰি, সেই সময়ত হাজাৰ ঢৌ ধুমুহা বৃষ্টিপাতকো তেওঁলোকে কিন্তু কটাক্ষ কৰা নাই। এয়াই হৈছে সৃষ্টিত এক মহা ৰহস্য। আজি সৰ্বশ্ৰেষ্ঠ জীৱৰূপত মনুষ্যক যদিও আমি জ্ঞান কৰিছোঁ, নিজকে নিজে আমি সেই জ্ঞানেৰে ধন্য হৈছোঁ, কিন্তু আচলতে পাৰিপাৰ্শ্বিক জীৱ জগতৰ পৰা বহু কথা আমি শিকিব লগা আছে, বুজিব লগা আছে, ধ্যান কৰিব লগা আছে। আজি গৰু জাতিক একেবাৰে নিজ জাতি বুলি কোৱা হয়, অজ্ঞানী বুলি কোৱা হয়। আৰু সেই গৰু জাতিয়ে আজি কৃষ্ণক বুজি পাইছে, কৃষ্ণক চিনি পাইছে, কাৰণ কৃষ্ণৰ লগত তেওঁলোকৰ পূৰ্বৰে পৰা যিটো আত্মিক সম্বন্ধ, এই সম্বন্ধটো প্ৰথম সেই গৰু জাতিৰ লগতে কৃষ্ণৰ সম্বন্ধটো গঢ়ি উঠিছিল। সেইকাৰণে তেওঁলোকে কৃষ্ণৰ ওচৰলৈকে যেতিয়া লাহে লাহে আগুৱাই গৈ আছে, এই সময়ত গোকুলবাসীয়ে আচৰিত হৈ চাই আছে যে এওঁলোকে ক'লৈ গৈ আছে। যেতিয়া কৃষ্ণৰ ওচৰলৈ যোৱাৰ উমানটো তেওঁলোকে পাই গৈছে, তেতিয়াহে তেওঁলোকৰ মনতো এটা ভাৱনা আহিছে যে এই কৃষ্ণ আচলতে কোন? এই কৃষ্ণই ইমান দিনৰ পৰা যিমানবিলাক লীলা কৰিছে, এই লীলাবিলাকৰ কথা লাহে লাহে তেওঁলোকৰ মনলৈ আহি আছে। কিয় গৰুবিলাকে নিজৰ নিজৰ গৰাকীৰ ওচৰলৈ নাহি কৃষ্ণৰ ওচৰলৈকে কিয় যাব লগা হৈছে? এতিয়া আমি যে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰোঁ, এই কথাটো তেওঁলোকে বুজিছে আৰু হয়তো নিজে নিজেতো উপলব্ধি কৰিছে, মই নিজকেই ৰক্ষা কৰিব নোৱাৰোঁ, গতিকে কাক ৰক্ষা কৰিব পাৰিম? এয়া হৈছে মনুষ্য লোকৰ সাধাৰণ জ্ঞান। আহক গুৰু সমস্ত আজি পশু জাতিৰ পৰা এই জ্ঞান দৃষ্টিটো লৈ গোকুলবাসীৰ অন্তৰত কি ভাৱনা আহে আমি পুনৰ
পদৰ মাজত বিচাৰিছোঁ কৃষ্ণ Orang paya gupa gupihila Bistirohon dharon Kite bate adi tonu Tahi tahi he Krishna Krishna kipa moya বিপদৰ বন্ধু হেৰা যাওঁ জমা আরাম যে নলাগৈ চিন্তায়াত উপায় সম্পত্তি তোমাৰ চৰণ বিনে নাহি আন এতিয়া সমস্ত ধেনুবিলাকে যেতিয়া কৃষ্ণৰ ওচৰলৈকে ঢাপলি মেলিছে সেই সময়তে যিটো জ্ঞান সেই গোকুলবাসীৰ অন্তৰত আহিল সেই জ্ঞানে এতিয়া তেওঁলোকৰ অন্তৰ চুই গৈছে আৰু এনেকুৱা এটা ভাৱনা আহি গ'ল যে সেইজন সাধাৰণ নহয় সেইজন নন্দৰ পুত্ৰ হ'ব নোৱাৰে এইজনে যেন জগতৰ ঈশ্বৰ এওঁই যে সমস্ত জীৱৰ ত্ৰাণকৰ্তা এই জ্ঞানটো অহাৰ লগে লগে ইমান দিনে গোকুলত যি লীলা কৰি গোকুলবাসীক ৰক্ষা কৰি আছে এই সমস্ত কথা যেতিয়ালৈকে তেওঁলোকৰ জ্ঞান ধাৰণাত আহিল তেওঁলোকেও কৃষ্ণৰ ওচৰলৈ গৈ আধে বেঠে তুতি কৰিবলৈ আৰম্ভ কৰিছে যে তুমিয়েই অগতিৰ গতি তুমিয়েই জগতৰ নাথ তুমিয়েই জগন্নাথ গতিকে তুমি সমস্ত জীৱৰ তুমি ৰক্ষাকাৰী আজি তোমাৰ চকুৰ আগত আজি এনে এক মহাপ্ৰলয়ত আমি জীৱন ধাৰণ কৰিব পৰা কোনো ব্যৱস্থা পোৱা নাই তুমি যে আমাক ৰক্ষা কৰা বা ৰক্ষা কৰিবৰ কাৰণে যিটো ব্যৱস্থা সেই ব্যৱস্থা যেন তুমি কৰা এই বুলি মনুষ্য লোক সমুদ্ৰে গোকুলবাসীয়ে মহাস্তুতি আৰম্ভ কৰিছে আৰু চাওক গুৰুসকল ইন্দ্ৰই যে ক্ৰোধ কৰিছে কাৰ ওপৰত সাধাৰণ জীৱ জন্তুৰ ওপৰত ক্ৰোধ কৰা নাই ক্ৰোধ কৰিছে কাৰ ওপৰত এই গোকুলবাসীৰ ওপৰত যিসকলে তেওঁক পূজা নিদিলে সেইকাৰণে তেওঁলোকেই যদি তুতি নকৰে কাৰোবাক যদি আশ্ৰয় নকৰে তেতিয়াহ'লে কেনেকৈ সেইসকলক ৰক্ষাৰ চলেৰে সমস্ত জীৱকুলক ৰক্ষা কৰিব আৰু এই তিনি জগতত তিনি তৈলোকত বা এই সৃষ্টিত
84 লক্ষ জনীও যদি জীৱ আছে, প্ৰধান অধিপতি কোন? মনুষ্যসকল। মনুষ্যসকলক ৰক্ষা কৰিলে তিনি তৈলোকৰ বা সমস্ত জগতৰ 84 লক্ষ জনীক ৰক্ষা কৰা, পালন কৰা কৰ্মটো সাধন হ'ব। কাৰণ চক্ৰকাৰী গোটেই জীৱ জগত প্ৰভু ভগৱন্তই সংসাৰত ভ্ৰমণ কৰাই আছে। ইটো জীৱৰ পৰা সিটো জীৱ, সিটো জীৱৰ পৰা সিটো জীৱ, আৰু সৰ্বশেষত মনুষ্য জীৱলৈ ৰূপান্তৰিত কৰি সংসাৰৰ পৰা তেওঁলোকক মুক্ত কৰিবৰ কাৰণে ব্যৱস্থা কৰে। কিন্তু এই মনুষ্য জীৱন লাভ কৰি যদি কোনোবাই মনুষ্য জীৱন যদি সাৰ্থক কৰিব নোৱাৰে, মনুষ্য জীৱন লাভ কৰি যদি দেৱতা হ'ব নোৱাৰে, যদি ঈশ্বৰ হ'ব নোৱাৰে, যদি ভকত হ'ব নোৱাৰে, তেতিয়াহ'লে সেইজনে পুনৰ আৰু মনুষ্য শৰীৰ ত্যাগ কৰাৰ পিছত আকৌ সংসাৰ চক্ৰত গোটেই জীৱ জগতত পৰিভ্ৰমণ কৰিব লাগিব। সেইকাৰণে প্ৰভু ভগৱন্তে সমস্ত জীৱক ৰক্ষা কৰাৰ পৰিৱৰ্তে মনুষ্যক ৰক্ষা কৰাৰ চলেৰেহে তেওঁ লীলা কৰি আছে। মনুষ্যক ৰক্ষা কৰিলেই সমস্ত জীৱ জগতক ৰক্ষা কৰাৰ পৰ্যায়টো সম্পূৰ্ণ হয়। আৰু আজি সেইকাৰণে গোকুলবাসীয়ে কৃষ্ণৰ ওচৰত শৰণাপন্ন হ'বলৈ বাধ্য হৈছে। আৰু কৃষ্ণই প্ৰতিটো পদে পদে তেওঁ অন্তৰ্যামী ৰূপে প্ৰতিটো পদে পদে তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে মনুষ্যসকলক পৰীক্ষা কৰি, পৰীক্ষাৰ জৰিয়তে মন বুদ্ধি শুদ্ধি কৰিবৰ কাৰণে তেওঁ এটা লীলা কৰে। আজি এই সময়ত আজি গোকুলবাসীৰ অন্তৰ কৃষ্ণময় ভাৱনাৰ ভৰি পৰিছে। আৰু এই মহাসংকটৰ সময়ত কৃষ্ণ ভাৱনা অহাৰ লগে লগে যিমানেই ইন্দ্ৰই বৰ্ষণ নিদিয়ক কিয়, ঢৌ ধুমুহাৰ সৃষ্টি নকৰক কিয়, শীতে বাতে যেনেকৈ তেওঁলোকক কাবু নকৰক কিয়, সেই সমস্তবিলাক তেওঁলোকৰ মনৰ পৰা আঁতৰি গৈছে। কৃষ্ণময় ভাৱনাৰে গৈ কৃষ্ণৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰি মহাস্তুতি কৰিছে। ইয়াৰ পিছত কৃষ্ণই কি উত্তৰ দিয়ে আহক। কৃষ্ণ অৰমে কচিতে তোমাৰ দেখে আহি তুমি বিনে আনো একো নজানো দেৱ, তুমি কি আমাৰ নিজ নাথ শরণ পঙ্কজে আমি বহিলু শরণ, অরণ করা পরিত্রাণ প্রাণ আমার তুমি কি বজ্র প্রভু পরম বান্ধব, তজু পদ পঙ্কজে জীবনয়া ভকত বন্ধুর মধু
মনৰ মাজত কেৱল এটাই চিন্তা, কেনেকৈ আমি পৰিত্ৰাণ পাম, ক'ৰ পৰা পৰিত্ৰাণ পাম। এইখিনি সময়ত তেওঁলোকৰ বিষয়ৰ ভাৱনা নাইকিয়া হৈ গ'ল। পোৱা নোপোৱাৰ অংকবিলাক, বিষয়ৰ কৰ্মবিলাকৰ চিন্তা মনৰ ভিতৰত নাইকিয়া হৈ গ'ল। গতিকে মনক পৰিচালনা কৰা সমস্ত ইন্দ্ৰিয় বৰ্গও একত্ৰিত হৈ মনৰ লগতে এক চিত্তত উপনীত হৈ তেওঁলোকে তুতি কৰি কৈছে যে মনে প্ৰাণে চিত্তে তোমাকেই ঈশ্বৰ বুলি জ্ঞান কৰিছোঁ। তুমি জগতৰ ঈশ্বৰ, তুমি মাধৱ, সমস্ত জগতক তুমি ধাৰণ কৰি আছা। গতিকে তোমাৰ চৰণতে আমি শৰণাপন্ন হ'লোঁ। ইন্দ্ৰক পূজা নিদিয়াৰ কাৰণত ইন্দ্ৰ ক্ষোভিত হৈছে। ক্ষোভিত হোৱাৰ ফলত এতিয়া তেওঁ আমাক যিটো দুৰ্যোগ ভোগাই, তেওঁ নিজৰ যিটো অভিসন্ধি প্ৰকোপ তেওঁ ঘটাইছে, তাৰ পৰা আমি যেন পৰিত্ৰাণ পাব পাৰোঁ, তোমাৰ বাহিৰে আৰু বেলেগ কোনো আমাৰ উপায় নাই। গতিকে সেইকাৰণে কৈছে যে কৰা পৰিত্ৰাণ প্ৰাণ আমাৰ মাধৱ, তুমি কি ব্ৰজৰ প্ৰভু পৰম বান্ধৱ। এতিয়া উপলব্ধি কৰিছে যে এইজন আচলতে ভগৱন্ত যে হয়, নন্দ যশোদাৰ পুত্ৰ যে নহয়, গকুলবাসী পৰিত্ৰাণ কৰিবৰ কাৰণেহে তেওঁ যেন আৱিৰ্ভাৱ হৈছে। এই মহাজ্ঞানটো এই মুহূৰ্তত তেওঁলোকৰ উপনীত হৈছে, উপলব্ধি হৈছে। চাওক গুৰুসকল, আমি ভগৱন্তক দুটা ক্ষণত আমি শুদ্ধ ৰূপত হয়তো চিনি পাম। সেই দুইটা ৰূপতেই প্ৰকৃতিৰ মায়াৰ পৰা, আসক্তিৰ পৰা আমি মুক্ত হ'ব পাৰিব লাগিব। এতিয়া পৰম আতুৰত যিটো সময়ত আমি নিজে নিজে উপলব্ধি কৰিছোঁ যে আমাৰ ৰক্ষাৰ আৰু কোনো উপায় নাই। গতিকে এনেকুৱা এটা সময়ত নিজৰ যিটো অহংকাৰ, মন বুদ্ধি সমস্তবিলাক একত্ৰিত হৈ এজনকেই যদি উপলক্ষ কৰে, তেতিয়াহ'লে এই ক্ষণত অতি আতুৰতো তেওঁ কৰিব পাৰিব। যদি এই যাক উপলক্ষ কৰে, এইজন যদি সৰ্বশক্তিমন্ত, সমস্ত জগতক যিজনে সৃষ্টি কৰিছে, পালন কৰিছে, সংহৰণ কৰিছে, পৰম পুৰুষজনক যদি আমি সেই আতুৰৰ সময়ত যদি আমি স্মৰণ কৰিব পাৰোঁ, ধ্যান কৰিব পাৰোঁ, তেতিয়াও আমি ৰক্ষা কৰিব পাৰোঁ। আৰু অন্যটো ক্ষেত্ৰত মায়া প্ৰকৃতিক সমস্ত অসাৰ বুলি জ্ঞান কৰি যদি আমি সন্ন্যাস ধৰ্ম যদি আমি ল'ব পাৰোঁ, বৈৰাগ্য ভাৱনা আমি ল'ব পাৰোঁ, জ্ঞান বুদ্ধি যদি আমি শুদ্ধভাৱে আমি লৈ এই সাংসাৰিক সমস্ত বিষয় বাসনাই যে আমাক ৰক্ষা কৰিব নোৱাৰে, এনেকুৱা পবিত্ৰ ধাৰণা যদি আমি ল'ব পাৰোঁ, তেতিয়াও আমি ৰক্ষা কৰিম। গতিকে এই দুটা ব্যৱস্থাৰ মাজেৰে আমি ভগৱন্তৰ কৃপা পাব পাৰোঁ। আৰু আজি গকুলবাসীয়ে চৰম আতুৰত, তেওঁলোকৰ মনত বৈৰাগ্য ভাৱনা নাই, সম্পদৰ ওপৰত আকাংক্ষা আছে। আৰু এইকাৰণে তেওঁলোকে জীয়াই থাকিব বিচাৰিছে। কিন্তু কোনে জীয়াই থাকিব? যিজনক সাৰথি কৰিলে সমস্ত জগতৰ সমস্ত শক্তি প্ৰদানত হৈ পৰিব পাৰে, সৰ্বশক্তিমন্তজনৰ ওচৰতে যদি আমি শৰণাপন্ন হ'ব পাৰোঁ, তেতিয়াহে আমাৰ মনৰ সমস্ত বাঞ্ছা হয়তো পূৰণ হ'ব। আৰু আজি এনেদৰে তেওঁলোকে অতি আতুৰত এতিয়া ভগৱন্তক তুতি কৰি কৈছে যে মুখভংগ খঙে ইন্দ্ৰদেৱে বৰি খয়, ঘোৰশিলা বৃষ্টি বাটে মিলাৱে প্ৰলয়, কৰা জানতে ৰক্ষা জিও নতু যাই যাবে, কৰৈ কোলাহল হবে আদি আৰ্তৰাৱে। এটি কৃষ্ণৰ ওচৰত সমস্তবিলাকে অতি আৰ্তৰাৱে কোলাহল কৰি আছে যে ৰক্ষা কৰক, ৰক্ষা কৰক, ৰক্ষা কৰক। কৃষ্ণৰ অবিহনে যেন এই জগতত কোনো নাই। চাওক, সাধাৰণ 5 বছৰীয়া শিশু এটাক আজি আবল বৃদ্ধ বনিতা যিমান বয়সৰ যিমান শক্তিমন্ত লোকেই নাথাকক কিয়, সমস্তবিলাকে আজি প্ৰধানত হৈছে। কাৰণ তেওঁলোকৰ আত্মজ্ঞানে
এই পৰ্যায়লৈকে উপলব্ধি কৰিছে যে এইজন যে প্ৰকৃততে মানুহ নহয়, এইজন যে প্ৰকৃততে ঈশ্বৰ। বৃন্দাবনলৈ কিয় আহিলে, গোকুললৈ কিয় আহিলে? এই গোকুলবাসীৰ জীৱবিলাকক ৰক্ষা কৰিবৰ কাৰণে তেওঁ আহিছে। গতিকে এই মহাসংকটৰ সময়ত তেওঁৰ ওচৰত যদি আমি কাকুতি মিনতি নকৰোঁ, পদানত নকৰোঁ, তেতিয়াহ'লে আমাৰ যে মনত দুখ আছে, আমি যে ঈশ্বৰক চিনিব পাৰিছোঁ, তাৰ প্ৰমাণটো যদি তেওঁ নাপায়, ঐশ্বৰিক মহাশক্তিৰে কেনেকৈ আমাক ৰক্ষা কৰিব? গতিকে সেই ঈশ্বৰত্বৰ ধ্যানটো সমস্ত জীৱৰ পৰা তেওঁ প্ৰথমতে আদায় কৰি লৈছে। তাৰপিছতে তেওঁ মহালীলাটো কেনেকৈ আৰম্ভ কৰে এই ব্যৱস্থাটো আহিব। কৃষ্ণ ৰাম হেন শুনি ভগত শ্ৰল কৃপাময় গকুলৰ দুখ দেখি নকহে মহাস্তুতিত এতিয়া কৃষ্ণই তেওঁ যে নন্দৰ পুত্ৰ ধাৰণাটো দি আছে, এইটো তেওঁ ত্যাগ কৰিলে। আৰু যিটো ভাৱনাৰে আজি সমস্ত লোকে যেতিয়া তেওঁক ঈশ্বৰ জ্ঞান কৰি মহাভক্তি স্তুতি কৰিছে, তাৰ ফলত তেওঁ সমস্ত জীৱকে বা নৰসকলক গোকুলবাসী ভকত ৰূপে তেওঁ জ্ঞান কৰিছে। আৰু ভকতক ৰক্ষা কৰাৰ কাৰণে যিহেতু ভগৱন্তৰ মহালীলা, সেইকাৰণে এতিয়া ভকত বৎসল মহাহৰি শ্ৰীকৃষ্ণই চিন্তা কৰিছে যে এইসকলে এতিয়া বিষয়ৰ আতুৰত
নানা ধৰণৰ প্ৰশ্নমান হৈ আছে। গতিকে তেওঁলোকক মই উদ্ধাৰ কৰিবই লাগিব, কাৰণ তেওঁলোকে যিহেতু মোক শৰণাপন্ন ল'লে, গতিকে মই তেওঁলোকক নিশ্চয় ৰক্ষা কৰিব লাগিব। আৰু ইয়াৰ জৰিয়তে ইন্দ্ৰৰ যিটো মহাদৰ্প, সমস্ত দিনে তেওঁলোকে দেখিছে, বুজাসকলে বুজিছে যে ইন্দ্ৰৰ কি হৈ গ'ল। কিছুদিনৰ আগতে স্বয়ং ব্ৰহ্মা মোহিত হৈ গৈছিল সেই কৃষ্ণৰ লীলা, যি কৃষ্ণ এতিয়া গকুলৰ লীলা কৰি আছে। সেই গকুলবাসীক এতিয়া মহা যিটো দুৰ্যোগ বা প্ৰলয় দি কাৰ লগত তেওঁ যুদ্ধ কৰিছে বোলে সেইজন কৃষ্ণৰ লগতে যুদ্ধ কৰিছে, যিজন কৃষ্ণৰ লগত কিছুদিনৰ আগতে ব্ৰহ্মাৰ যিটো অৱস্থা হৈছিল। আজি কি হ'ল? এই সমস্তবিলাক হয়তো সিদ্ধ মুনিসকলে, তপস্বীসকলে হয়তো তেওঁলোকে ভাবি আচৰিত হৈছে। আৰু তাৰ কাৰণে কৃষ্ণই এতিয়া নিজে চিন্তা কৰিছে যে ইন্দ্ৰৰ যে প্ৰকৃততে যে বিষয়ৰ যে অহংকাৰ হৈছে, এই অহংকাৰটো নাশ কৰাৰ চলেৰে তেওঁৰ লগত মোৰ যিটো সম্বন্ধ, এই সম্বন্ধটো তেওঁ নিশ্চয় বুজি পাব লাগিব। সেইকাৰণে এনেকুৱা এক মহা শিক্ষা আজি এই ইন্দ্ৰক মই প্ৰদান কৰিম, যাৰ প্ৰদান কৰাৰ পিছত তেওঁলোকে ইন্দ্ৰৰ যিটো অৱস্থাটো দেখিব আৰু মোৰ যিটো মহাশক্তি, মহালীলা, কোনেও ভাবিব নোৱাৰা এটা মহালীলা আজি জগতক দেখুৱাই গকুলবাসীক মই ৰক্ষা কৰিব লাগিব। এনেকুৱা এক মহা সিদ্ধান্ত তেওঁ লৈছে। আৰু তাৰপিছত আহক পৰৱৰ্তী পদত কি লীলা তেওঁ আৰম্ভ কৰে। যে মই মহালীলাৰে আজি দেৱতাসকলক দেখুৱাই দিম যে মই আচলতে কোন।
মই কি কৰিব নোৱাৰোঁ, এই সমস্তবিলাক আজি জগতে দেখক। আৰু এই বুলি তেওঁ এক ভয়ংকৰ মূৰ্তি ধাৰণ কৰিলে চকুৰ প্ৰচাৰতে। কোনেও ক'বই নোৱাৰিলে। তেওঁ একে হাতেৰে গোবৰ্ধন পৰ্বতক টানি উভালি পেলালে। এখন হাতেৰে প্ৰথমতে উভালি লৈছে, এতিয়া এখন হাতেৰে উভালি লৈ বেংচতাটো যেনেকৈ আমি তুলি ধৰোঁ, ঠিক তেনেকৈ এটা আঙুলিৰ মূৰত সেই গোবৰ্ধন পৰ্বতক তেওঁ তুলি ধৰি এতিয়া গোকুলবাসী কৈছে, হে পিতৃ মাতৃসকল, আহা এতিয়া এই গোবৰ্ধনৰ গিৰি গহ্বৰৰ ভিতৰত তোমালোকে প্ৰৱেশ কৰা আৰু এই গিৰি গোবৰ্ধনৰ তলতে তোমালোকে নিজকে ৰক্ষা কৰা। এই বুলি আজি সমস্তকে তেওঁ আহ্বান কৰিছে। চাওক গুৰুসকল, 7 বছৰীয়া এজন ল'ৰাই তেওঁ যে ঈশ্বৰ হয়, এই মুহূৰ্তত জগতক তেওঁ দেখুৱাব লগা এটা অৱস্থালৈকে আহিছে। গুৰুসকল, এই মহালীলাটো কৰাৰ পিছত তেওঁলোকেতো আচৰিতে ভাবিছে যে ভাবিব নোৱাৰা এক মহালীলা, কোনো দিন কল্পনাই কৰিব পৰা নোৱাৰা এটা মহালীলা আজি তেওঁলোকে প্ৰত্যক্ষ কৰিছে। তাজ্জব মানিছে, মুখেৰে একো মাত দিব পৰা অৱস্থাত নাই। কৃষ্ণই সকলোকে কৈছে, আহা এতিয়া আৰু চিন্তা নাই যে এই গোবৰ্ধন পৰ্বতৰ চত্বৰ তলতেই তোমালোকে জিৰণি লোৱা। হে গুৰুসকল, এই মহালীলাটো কৰাৰ অন্তৰালত প্ৰভু ভগৱন্তৰ এটা মহা উদ্দেশ্য আছে। কি কৰিব লগা হ'ল? আৰু এই দাপৰত যে প্ৰভু ভগৱন্তই আহি লীলা কৰিছে, তেওঁ নতুনকৈ ইয়াত এটা লীলা নিজে নিজে সৃষ্টি কৰা নাই। সৃষ্টিৰ ব্যৱস্থাটো তেওঁ কত যুগ আগৰ পৰাই আৰম্ভ হৈছে। সৃষ্টিৰ পাতনিৰ পৰাই তেওঁ এই যোজনাটো কৰিছে, দাপৰত আহি তেওঁ কি কি কৰিব। আৰু তাৰ কাৰণে তেওঁ বিভিন্ন সময়ত লীলা কৰি কাৰোবাক কাৰোবাক বাক্য দিছে, কথা দিছে। সেই অনুসাৰে তেওঁ দাপৰত আহি পূৰ্ণ লীলা কৰিবলৈ প্ৰযত্ন কৰিছে। আজি গোবৰ্ধনক যে তেওঁ ধাৰণ কৰিব লগা হ'ল, ইয়াৰ এটা কাহিনী আছে। ভাগৱতত যদিও কাহিনীটো উল্লেখ কৰা নাই, কিন্তু জগতৰ বাকী সমস্তই বুজিবই পৰা নাই যে কৃষ্ণইনো এনেকুৱা এটা মহালীলা কিয় কৰিব লগা হৈছে। ইন্দ্ৰৰ মনত যদি তেওঁ শুভ চেতনাটো জগাই দিয়াহেঁতেন যে তেওঁ যে ঈশ্বৰ হয়, গতিকে তেওঁক পূজা কৰিলে মোকেই পূজা কৰা হয়, গতিকে এনেকুৱা ভাৱনা লোৱাহেঁতেনতো কোনো কাৰণতে ইন্দ্ৰই গোকুলবাসীকতো এনেকুৱা তাৰণা দিব লগা নহয়। কিন্তু কৃষ্ণই এই মুহূৰ্তত সেই শুভ ভাৱনাটো নিদি বিষয়ৰ অহংকাৰ ভাৱনাটো জগাই তুলি তাৰ জৰিয়তে প্ৰভু ভগৱন্তে নিজৰ লীলাটো কৰি দেখুৱাইছে। পূৰ্বতে যে তেতা যুগতে গিৰিৰাজ গোবৰ্ধনক এটা যে তেওঁ বাক্য দিব লগা হৈছিল, এই বাক্যটো এতিয়া তেওঁ পালন কৰিব লাগিব। গতিকে এই কথাটো আমি চমুকৈ বক্তব্য আমি আলোচনা কৰিম আৰু তাৰপিছতে নিশ্চয় সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আসনৰ পৰাও হয়তো অব্যাহতি ল'ব লাগিব আৰু কেইবাজনো ব্যাখ্যাচাৰ্য প্ৰভু আছে। গতিকে সেইকাৰণে এই গিৰিৰাজ গোবৰ্ধনৰ লগত প্ৰভু ভগৱন্ত কৃষ্ণৰ পূৰ্বতে কিনো সম্বন্ধ আছিল তাৰ বিষয়ে অকণমান আমি আলোচনা কৰিব বিচাৰিছোঁ। তেতা যুগত ৰামচন্দ্ৰই যেতিয়া সীতাক উদ্ধাৰ কৰিবৰ কাৰণে সেতু বান্ধিবলৈ প্ৰযত্ন কৰিছিল, ইয়াৰ আগতে সেতু বন্ধাৰ আগমুহূৰ্তত তেওঁ কি কৰিলে সেইটো বেলেগ কথা। কিন্তু সেতু বন্ধাৰ সময়ত সমস্ত জনকে, সমস্ত জীৱকে, ভালুক বানৰকে আদি কৰি সকলোকে তেওঁ আদেশ দিছিল, যাৰ যেনেকুৱা শক্তি সেই শক্তিৰে সমস্ত সম্পদবিলাক আনি যেন সাগৰত পেলাই আৰু সাগৰত যেন সেতু বন্ধাৰ কৰ্মটো সাধন হয়, খোজ কাঢ়িয়ে যেন সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাক যেন উদ্ধাৰ কৰিব পাৰে। তাৰ কাৰণে ৰামচন্দ্ৰই সকলোৰে যেতিয়া সহায় বিচাৰিলে আৰু মহাভক্ত হনুমন্তটো সকলো সময়তে তেওঁ প্ৰস্তুত থাকে আৰু সেই হনুমন্ত বিভিন্ন ঠাইলৈ উৰা মাৰি
শক্তি অনুসাৰে সৰু সৰু বা সৰু বৰ গিৰি শৃংগ এই সমস্তবিলাক উভালি উভালি আনি তেওঁ সাগৰত পেলাই গৈছে। আৰু এনেদৰে তেওঁ কৰ্ম কৰিবলৈ যাওঁতে যেতিয়া গিৰিৰাজ হিমালয়ত উপস্থিত হ'ল, হিমালয়ৰ পৰাও যেতিয়া তেওঁ পাহাৰ খান্দিবলৈ আৰম্ভ কৰিলে, তেতিয়াই গিৰিৰাজ গোবৰ্ধনে হনুমন্তক বাধা দি কৈছিল যে মোৰ বিনা অনুমতি ইয়াৰ এটা শিলাও তুমি চুব নোৱাৰিবা। যদি চুবলৈ যদি ইচ্ছা কৰা, দুঃসাহস কৰা, তেতিয়াহ'লে ভয়ংকৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বা মোৰ লগত তুমি যুদ্ধ দিব লাগিব। তাৰপিছত পৰম ৰাম ভক্ত হনুমন্তে কৰজোৰে তেওঁ প্ৰণিপাত কৰি বিনতি কৰিছিল যে হে গিৰিৰাজ, মই এনেই অহা নাই, প্ৰভু ভগৱন্ত ৰামচন্দ্ৰৰ শুভ কাৰ্য সাধনৰ কাৰণে মই আহিছোঁ। এতিয়া মই তোমাৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম যে তুমিও এই ৰাম কাৰ্যত তুমি যেন সহায় কৰা। এইবুলি যেতিয়া গিৰিৰাজ গোবৰ্ধনক পূজা কৰিলে, স্তুতি কৰিলে, তেতিয়া গিৰিৰাজ গোবৰ্ধনে বুজি পালে সঁচাকৈ সেই ৰামচন্দ্ৰ কোন তেওঁ কিন্তু নজনা নহয়। আৰু যেতিয়া হনুমন্ত যে পৰম ভক্ত এই কথাটো তেওঁ যেতিয়া জানি আছে আৰু ৰাম কাৰ্য সিদ্ধিৰ কাৰণে হনুমন্তই যিকোনো কৰ্মকে কৰিবলৈ যে তেওঁ বাধ্য, এই কথাটো বুজি পোৱাৰ পিছত তেওঁৰ মনত এনেকুৱা এটা ভাৱনা আহি গ'ল যে এই ক্ষণতে যদি মই প্ৰভু দৰ্শন লাভ কৰিব পাৰোঁ, কাৰণ প্ৰভুৱেতো কোনো কাৰণতে লীলা কৰি ফুৰিবলৈ এই গিৰিৰাজ হিমালয়লৈকে তেওঁ নাহে। তেওঁ লীলাভূমি বেলেগ এটা পৰিসৰত বন্ধা হৈ আছে। কিন্তু সেই প্ৰভু ভগৱন্তকে মই বিচাৰিছোঁ আৰু যদি আজি হনুমন্তৰ জৰিয়তে তেওঁক যদি মই দৰ্শন কৰিব পাৰোঁ, তেতিয়াহ'লে মোৰ কিমান সৌভাগ্য হ'ব। এনেকুৱা এটা ভাবি গিৰিৰাজ গোবৰ্ধনে হনুমন্তক কৈছিল, মই তোমাক এটা চৰ্ত দিব বিচাৰোঁ, যদি সেই চৰ্ত তুমি মানা তেতিয়াহ'লে মই তোমাক সহায় কৰিম বা মই তোমাৰ লগত যাম, তুমি মোক লৈ যাব পাৰিবা। হনুমন্তই ক'লে হ'ব, প্ৰভু ভগৱন্তৰ কৃপাত তোমাৰ সমস্ত বাঞ্ছা বোলে পূৰণ হ'ব। তেতিয়া গিৰিৰাজে কৈছিল যে মোক আন একো নালাগে, কেৱল তুমি আশ্বাস দিয়া প্ৰভু ভগৱন্তৰ স্পৰ্শ মই পামনে? প্ৰভু ভগৱন্তৰ স্পৰ্শ পোৱাৰ পিছত মোক আৰু একো নালাগে, কাৰণ মোৰ সমস্ত সাধন হৈ যাব। তেতিয়া হনুমন্তই চিন্তা কৰিলে, হয় তেওঁ কিয় এই আকাংক্ষাটো কৰিছে, কাৰণ যিমানবিলাক সম্পদ ভালুক বানৰ বা অন্যান্য দেৱতাবিলাকে হওক, যোনে যেনেকৈ নহওক, যোনে দি আছে, ৰামচন্দ্ৰইতো কাকো স্পৰ্শ কৰিব লগা হোৱা নাই। আজি গিৰিৰাজে কৈছে কিয়, মই ৰামচন্দ্ৰ প্ৰভুৰ হাতৰ পৰশ পামনে? যদি পাওঁ তেতিয়াহ'লে মই নিশ্চয় যাম। তেতিয়া হনুমন্তই তেওঁৰ প্ৰতি যিটো শুদ্ধ ভাৱনা প্ৰকট কৰি কৈছিল যে হ'ব, মই তোমাক কথা দিলোঁ, মই তোমাক যেনেকেই নহওক প্ৰভু ভগৱন্তৰ হাতত মই সমৰ্পণ কৰিম, প্ৰভু ভগৱন্তই তোমাক স্পৰ্শ কৰিব। এইবুলি যেতিয়া হনুমন্তই বাক্য দিলে, আনন্দ মনেৰে সেই গোবৰ্ধন পৰ্বত হনুমন্তৰ হাতৰ ওপৰত উঠি আনন্দ মনেৰে আহি আছে। প্ৰভু দৰ্শন হ'ব, ৰামচন্দ্ৰৰ স্পৰ্শন হ'ব আৰু মই মুক্ত হৈ যাম, মই ধন্য হৈ যাম। এনেকৈ আহোঁতে এটা সময়তো হনুমন্ত ৰৈ গ'ল। তেওঁ মাটিত নামি পৰিল। নামি পৰাৰ লগে লগে গিৰি গোবৰ্ধনে তেওঁ প্ৰশ্ন কৰিছে যে তুমি কিয় ৰ'লা? প্ৰভুৰ কাৰ্য সাধনৰ কাৰণে তুমি ইমান শীঘ্ৰে কৰি তুমি যাব লাগে, তুমি ৰৈ গ'লা কিয়? তেতিয়া হনুমন্তে কাতৰ অনুৰোধ কৰি সেই গোবৰ্ধনক কৈছে যে হে গিৰিৰাজ, ইতিমধ্যে মই বাৰ্তা পাই গ'লোঁ, প্ৰভু ভগৱন্তৰ সেতু বন্ধনৰ কাম সমাপ্ত হৈ গৈছে। আৰু এই মুহূৰ্তত তেওঁ আজ্ঞা দিছে, যোনেই য'তে যি বস্তু আনিবলৈ গৈছিল সেই বস্তুবিলাক বা সম্পদৰ যেন হানি নহয়, তাৰ কাৰণে য'তেই যি বস্তু যোনে যেনেকৈ লৈ আহিছে
তাতে তেওঁলোকে সেই সম্পদবিলাক তেওঁলোকে তাতে সংস্থাপন কৰক। এতিয়া হনুমন্তে কৈছে, এই গিৰিৰাজ, মই তোমাক এইখিনিৰ পৰা আৰু আগুৱাই লৈ যাব নোৱাৰিম, মই তোমাক ইয়াতে ৰাখি দিব লাগিব। তেতিয়া গিৰিৰাজ গোবৰ্ধনে কান্দি কান্দি তেওঁ কৈছিল, মই যিটো আশা কৰিছিলোঁ সেই আশাটো তেতিয়াহ'লে এই জন্মত মোৰ আৰু পূৰণ নহ'ব। গতিকে মোৰ দৰে আৰু নিষ্ফল কোন হ'ব পাৰে? এই বুলি যেতিয়া তেওঁ কান্দিছিল, হনুমন্তে তেওঁৰ কান্দোন শুনি দেখি, তেওঁৰ অৱস্থাটো দেখি পুনৰ তেওঁক বাক্য দিছে যে, গিৰিৰাজ, তুমি কোনো কাৰণতে ভয় কৰিব নালাগে, চিন্তা কৰিব নালাগে। কাৰণ প্ৰভুক মই যেনেকৈ বুজো, মই তোমাৰ কথা কোৱাৰ লগে লগে, তোমাৰ ভক্তি ভৰা ভাৱনাৰ কথাখিনি কোৱাৰ লগে লগে ভগৱন্তে ৰামচন্দ্ৰে নিশ্চয় তোমাক কিবা নহয় কিবা এটা কৃপা কৰিব। গতিকে এই সময়ত কেৱল তুমি ইয়াত অন্য কথা নাভাবি কেৱল তুমি তপস্যা কৰি থাকা। ৰামচন্দ্ৰক তুমি কেতিয়া তুমি সাক্ষাৎ পাবা, এই তপস্যাটো তুমি আৰম্ভ কৰাৰ বাহিৰে অন্য কোনো গত্যন্তৰ নাই। মই তোমাৰ বাৰ্তাটো ভগৱন্তৰ ৰামৰ আগত দিম আৰু ৰামচন্দ্ৰই নিশ্চয় কিবা এটা কৰ্ম কৰি তোমাৰ মনৰ আশা পূৰণ কৰিব। এইবুলি হনুমন্ত আহি ৰামচন্দ্ৰৰ আগত ক'লে। ৰামচন্দ্ৰটো তেওঁতো জানেই, তথাপিও যেতিয়া হনুমন্তৰ পৰা শুনিলে, হনুমন্তৰ পৰা শুনাৰ পিছত তেওঁ হনুমন্তক বাক্য দিছে, হ'ব, তুমি যিহেতু তুমি কাৰোবাক মোৰ ভক্ত এজনক তুমি যে বাক্য দিলা, গতিকে মই তোমাৰ বাক্য ৰক্ষা কৰিম আৰু সেই গোবৰ্ধনক মই এদিন হ'লেও স্পৰ্শ কৰিম। গতিকে তুমি তেওঁক জনাই দিয়া, তেওঁ দাপৰলৈকে ৰওক, আৰু যি ঠাইত গোবৰ্ধন আছে মই এই ঠাইত মই নিশ্চয় নিজে আহি তেওঁক মই স্পৰ্শ কৰিম। এয়াই হৈছে প্ৰভু ভগৱন্তৰ ৰহস্য। গতিকে চাওক, তেওঁ মথুৰাত জন্মগ্ৰহণ কৰিছে। ইচ্ছা কৰাহেঁতেন প্ৰভু ভগৱন্তে সেই মথুৰাতে থাকিয়ে তেওঁ সমস্ত জগততে লীলা কৰিব পাৰিলেহেঁতেন, কিন্তু মথুৰাত নাথাকি তেওঁ কিয় যমুনা নদী পাৰ হৈ গোকুলত প্ৰৱেশ কৰিলে? তাৰ কাৰণটো এইটোৱেই হৈছে, তাত জন্ম হ'লে আকৌ গুচি গ'লে তাত বিধি লিখনটো ক'ব পাৰিবনে? ব্যৱস্থাখিনি আমাৰ সেইখিনিয়ে। এইটো কাৰণে আমি আপোনাৰ চমুকৈ গ্ৰন্থ সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো আমি আনিছোৱেই যে প্ৰভু ভগৱন্তে এটা লীলা কৰিবৰ কাৰণে নিশ্চয় যমুনা নদী পাৰ হৈ বা কংসৰ কাৰাগাৰ বা মথুৰা ত্যাগ কৰি আহিব লগা হোৱা নাই। তাৰ ভিতৰত অন্যান্যবিলাকৰ মাজত এই গিৰি গোবৰ্ধনক সাক্ষাৎ কৰা, গিৰি গোবৰ্ধনক মুক্তি দিয়া, গিৰি গোবৰ্ধনক কৃপা কৰা, এই কথাখিনি তেওঁ যেতিয়া বান্ধ খাই আছে, গতিকে নিজকে নিজে সেই বান্ধৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব লাগিব। ভকতক উদ্ধাৰ কৰাৰ চলেৰে তেওঁ নিজৰ বাক্য ৰক্ষা কৰিব পাৰিব লাগিব। এই কাৰণে তেওঁ চৰম সিদ্ধান্ত লৈ তেওঁ লীলা কৰিবলৈ আহি কংসৰ নগৰো ত্যাগ কৰিব লগা হৈছে, পিতৃ মাতৃকো ত্যাগ কৰিব লগা হৈছে। গতিকে সেই গুৰুসকল, এতিয়া আপুনি যিটো বিষয়ে আনিছে, ৰহস্য পৰম ৰহস্য কথাবিলাক ইয়াৰ মাজতে সোমাই আছে। বিস্তৃতভাৱে আলোচনা কৰাৰ যিহেতু আমাৰ সময় সুবিধা নাই, কেতিয়াবা নিশ্চয় আমি সময় সুবিধা ওলালে আমি নিশ্চয় আলোচনা কৰিম। আজি কেৱল পদৰ লগত সংগতি ৰাখি আমি এই গিৰি গোবৰ্ধনৰ পৰম ৰহস্য তত্ত্ব, ভগৱন্তৰ লগত তেওঁৰ যিটো সম্বন্ধ, এইটোৱে আচল কথা। ইন্দ্ৰৰ মুখভংগ, ইন্দ্ৰৰ অহংকাৰ নাশ কৰা বা ইন্দ্ৰৰ লগত তেওঁৰ যিটো পৰিচয় পূৰ্বৰে পৰা যে আছে, এইবিলাক সমস্তবিলাককে একাকৃত কৰিছে আৰু তাৰ জৰিয়তে তেওঁ মহালীলা কৰি জগতক দেখুৱাই দিছে, মই আচলতে কি কৰিবৰ কাৰণে এই সংসাৰলৈকে আহিছো। কৃষ্ণ জয় কৃষ্ণ। ঈশ্বৰ কৃষ্ণ কৃষ্ণ ভগৱন্তৰ সময়ৰ প্ৰতি গৰাকী আমি আমাৰ আদৰণীয় শ্ৰী উমেশ্বৰ দেউৰী প্ৰভু ব্যাখ্যাৰ আপোনালোকে আমি দৰকাৰ হৈছে আৰু লগতে বিষ্ণু দেৱক ক'ব পাৰিলে কথা চাইছে বিষ্ণু দেৱক আমি